নমস্কাৰ প্ৰিয় দৰ্শক, আজি পুনৰ আপোনাৰ বাবে সংকটমোচক মহাবলী মহাপ্ৰভু হনুমানৰ এটা বাৰ্তা আগবঢ়াব খুজিছোঁ। এই বাৰ্তাই সম্পূৰ্ণৰূপে আপোনাৰ জীৱন সলনি কৰি তুলিব। এই বাৰ্তাই আপোনাৰ হৃদয় ভৰাই তুলিব, আপোনাৰ অন্তৰাত্মাক এক নতুন উৰ্জাই স্পৰ্শ কৰিব আৰু আপুনি জীৱনত এটা নতুন শক্তি অনুভৱ কৰিব পাৰিব, যিয়ে আপোনাৰ জীৱনক এক নতুন গতি প্ৰদান কৰিব। মহাবলী মহাপ্ৰভু সংকটমোচক হনুমান বা বজ্ৰংগবলী হৈছে আমাৰ ভক্তিৰ এক অনুপ্ৰেৰণা, যি ভক্তিত আমাৰ আত্মা নিহিত হৈ থাকে। আপুনি মই সন্মুখীন হোৱা যিকোনো বিপদত এই সংকটমোচকে আমাক সহায় কৰে, বিভিন্ন ৰূপত আমাক লগ দিয়ে। কিন্তু এয়া আমাৰেই দুৰ্ভাগ্য যে আমি ইমানেই ব্যস্ত, আমি সেই সংকটমোচকজনক এবাৰ মনত পেলাবলৈ পাহৰি যাওঁ। যেতিয়া সন্মুখত বিপদ আহি পৰে, তেতিয়াহে আমি হে ভগৱান ৰক্ষা কৰা মহাবলী সংকটমোচক বজ্ৰংগবলী, এই বুলি আমি তেওঁক স্মৰণ কৰোঁ। প্ৰিয় দৰ্শক, সংকটমোচক মহাপ্ৰভুৰ এই বাৰ্তা হৃদয়ংগম কৰাৰ পিছত আপুনি বুজি পাব যে মহাপ্ৰভু হনুমান কেৱল আমাৰ ভগৱানেই নহয়, তেওঁ আমাৰ ভক্তিৰ অনুপ্ৰেৰণা। তেওঁ আমাৰ সমস্যাৰ সমাধান দিওঁতা। তেওঁ আমাৰ প্ৰকৃত মাৰ্গদৰ্শক। তেওঁ আমাৰ লগত প্ৰতিটো মুহূৰ্ততে যেনেকৈ অৰ্জুনৰ ৰথৰ ধ্বজাত বহি আছিল, তেনেকৈ আমাৰ জীৱনৰূপী ৰথৰ ধ্বজাত বহি থাকে। প্ৰভু শ্ৰীৰাম ভক্ত মহাবলী সংকটমোচক হনুমানে আগবঢ়োৱা সেই ৰহস্যময়ী তথা অনুপ্ৰেৰণামূলক বাৰ্তা আপুনি হৃদয়ংগম কৰিবলৈ সাজুনে? যদি সাজু, তেন্তে সম্পূৰ্ণ বিশ্বাস আৰু সম্পূৰ্ণ ভক্তিৰে এই দিব্যময়ী বাৰ্তাটি শুনিবলৈ আপোনাক বিনম্ৰ অনুৰোধ জনালোঁ। প্ৰিয় দৰ্শক, যদি আপোনাৰো হৃদয়ে মহাপ্ৰভু বজ্ৰংগবলীৰ ভক্তিত লীন যাব বিচাৰে, তেন্তে কমেণ্ট বক্সত ভক্তিভাৱেৰে জয় বজ্ৰংগবলী বুলি নিশ্চয় লিখিব। আজিৰ এই ভিডিঅ'টোৰ যোগেদি আপুনি যি বাৰ্তা শুনিব, তাৰ পৰা আপুনি কেৱল অনুপ্ৰাণিত হোৱাই নহয়, আপোনাৰ হৃদয়ত এক ব্ৰহ্মাণ্ডীয় উৰ্জা বা শক্তিৰ সঞ্চাৰ ঘটিব। গতিকে আৰু দেৰি নকৰি এই দিব্য বাৰ্তাটি হৃদয়ংগম কৰি জীৱনটো সুখ শান্তিৰে ভৰাই তোলো আহক। মহাপ্ৰভু সংকটমোচক বজ্ৰংগবলীয়ে আগবঢ়োৱা এই বাৰ্তা শুনিবলৈ আপুনি এটা সৰু কাম কৰিব লাগিব। আপুনি এই ভিডিঅ'টোত দুটা নম্বৰ নিশ্চয় দেখা পাইছে, 1111 আৰু 1176। এই নম্বৰ দুটাৰ ভিতৰত আপুনি যিকোনো এটা নম্বৰ আপোনাৰ নিজৰ বাবে বাছনি কৰক আৰু সংকটমোচকে আপোনাৰ বাবে কি বাৰ্তা লৈ আহিছে বা আপোনাক কি ক'ব বিচাৰিছে জানি লওক। আশা কৰোঁ ভিডিঅ'টোত দৃশ্যমান হৈ থকা যিকোনো এটা নম্বৰ আপুনি বাছনি কৰিছে বা স্পৰ্শ কৰিছে। যিসকল ভক্তই 1111 নম্বৰটো বাছনি কৰিছে, তেওঁলোকক মহাপ্ৰভু বজ্ৰংগবলীয়ে কৈছে, তুমি মোৰ প্ৰিয় ভক্ত আৰু মই তোমাৰ সংকটমোচক। তেন্তে তুমি এই সংসাৰখনক লৈ কিয় চিন্তা কৰিছা? এই সংসাৰত আজি যিসকল তোমাৰ লগত আছে, তেওঁলোক তোমাৰ লগত তেতিয়ালৈকেহে থাকিব যেতিয়ালৈকে তুমি তেওঁলোকৰ কামত আহিবা। যেতিয়ালৈকে তোমাক তেওঁলোকৰ প্ৰয়োজন হ'ব, তেতিয়ালৈকেহে তেওঁলোক তোমাৰ কাষত থাকিব। তোমাৰ পৰা যেতিয়াই তেওঁলোকৰ কাম সিদ্ধি হ'ব, যেতিয়াই তোমাৰ প্ৰয়োজন শেষ হ'ব, যেতিয়া তুমি তেওঁলোকৰ বাবে কামত নহা হ'বা, তেতিয়াই তেওঁলোকে তোমাৰ পৰা দূৰত্ব বজাই চলিবলৈ ল'ব। বিভিন্ন অজুহাত দেখুৱাই তোমাৰ পৰা আঁতৰি থাকিব। তুমি কথা পাতিব বিচাৰিলেও ব্যস্ততা দেখুৱাই আঁতৰি যাব। ক'ৰবাত তোমাক দেখিলেও চিনি নোপোৱাৰ ভাও ধৰিব। সেয়েহে সংসাৰৰ এই মানুহবিলাকৰ কথা চিন্তা কৰিবলৈ বাদ দিয়া। তুমি তোমাৰ নিজৰ কথা ভাবা, চিন্তা কৰা। তুমি তোমাৰ সংকটমোচকৰ কথা ভাবা। জীৱনটো সুন্দৰ কৰিবলৈ তুমি তোমাৰ বৰ্তমানত ধ্যান দিয়া। অতীতত তুমি যি কৰিছিলা তাৰ ভাল বেয়া এবাৰ বিশ্লেষণ কৰি চোৱা। যদি কিবা ভুল কৰিছিলা, তেন্তে তাৰ পৰা শিকা। এনেই চিন্তা কৰি বহি নাথাকিবা, সময় নষ্ট হ'ব। এই সময়ছোৱাত তুমি যিমানেই বাধা বিঘিনি নোপোৱা কিয়, মাত্ৰ মোক এবাৰ স্মৰণ কৰিবা, মই তোমাৰ সকলো সংকট দূৰ কৰিম। প্ৰতিটো মুহূৰ্ততে মই তোমাৰ কাষত থাকিম। যদি তুমি মোক বিশ্বাস কৰা, তুমি তোমাৰ প্ৰিয় এজন বুলি ভাবা, মই কেতিয়াও তোমাক বিপদত পৰিবলৈ নিদিওঁ। তুমি তোমাৰ ভক্তিক শক্তি কৰি লোৱা, কাৰণ ভক্তিতেই থাকে শক্তি। তুমি এবাৰ মোৰ জীৱনটো লৈ চোৱা। মোৰ কোনো অলৌকিক শক্তি নাছিল,
বা মই কোনো অলৌকিক শক্তিৰ অধিকাৰীও নাছিলোঁ। মই কেৱল আৰু কেৱল মাত্ৰ প্ৰভু শ্ৰীৰামৰ ভক্তি কৰিছিলোঁ আৰু সেই ভক্তিৰ পৰাই মই শক্তি পাইছিলোঁ। গতিকে তুমিও তাকেই কৰা। মই প্ৰতিটো মুহূৰ্ততে তোমাৰ জীৱনৰ মাৰ্গদৰ্শক হিচাপে থাকিম। প্ৰিয় দৰ্শক, আপুনিও যদি 1111 নম্বৰটো বাছনি কৰি স্পৰ্শ কৰিছিল, তেন্তে জয় বজৰংগ বুলি লিখি আপোনাৰ মতামত নিশ্চয় ব্যক্ত কৰিব আৰু আপোনাক সংকটমোচক মহাপ্ৰভু ৰুদ্ৰাৱতাৰ বজৰংগ বুলিয়ে কোৱা কথাখিনি সদায় মনত ৰাখিব। আপুনি আপোনাৰ জীৱনটো সুন্দৰ হৈ পৰা অনুভৱ কৰিব পাৰিব। এতিয়া যিসকল লোকে বা ভক্তই 1176 নম্বৰটো স্পৰ্শ কৰিছে, তেওঁলোকক মহাপ্ৰভু সংকটমোচক শ্ৰীৰাম ভক্ত বজৰংগ বুলি হনুমানে কৈছে যে তুমি ইমান কিয় হতাশ হৈছা? আৰম্ভণিতেই তুমি সফলতা পাব বুলি তুমি কেনেকৈ ভাবিলা? আৰু সফলতা নাপাই তুমি ভাগি পৰাৰ কি প্ৰয়োজন আছে? মনত ৰাখিবা, বিফলতা মানে হাৰি যোৱা নহয়। বিফলতা হৈছে সফলতাৰ প্ৰথম খোজ। যি ব্যক্তিৰ জীৱনলৈ বিফলতা আহে, সেই ব্যক্তিয়ে সকলোতকৈ বেছি শিক্ষা লাভ কৰিব পাৰে, সকলোতকৈ ডাঙৰ অনুভৱ কৰিব পাৰে। বিফল হোৱাজন শক্তিশালী হয়। সফলতা কিদৰে অৰ্জন কৰিব পাৰি তেওঁ ভালদৰে বুজি উঠে। সেইবাবে বিফল হ'বা বুলি ভাবি কেতিয়াও ভয় নকৰিবা। যিয়ে কোনো এটা কাম কৰিবলৈ চেষ্টা কৰে বা প্ৰয়াস কৰে, তেওঁহে বিফল হয়। কিন্তু যিয়ে প্ৰয়াস বা চেষ্টাই নকৰে, তেওঁ বিফলতা বা সফলতা একোৱেই নাপায়। তেওঁ একো সুযোগ লাভ নকৰে, তেওঁ একো শিক্ষাও লাভ নকৰে। সেইবাবে তুমি প্ৰয়াস কৰি যোৱা, তুমি কষ্ট কৰা আৰু নিজৰ লক্ষ্যৰ দিশে আগুৱাই যোৱা। তুমি যদি তোমাৰ নিজৰ ওপৰত বিশ্বাস ৰাখা আৰু মোৰ নাম জপ কৰা, তেন্তে চাবা সফলতা এদিন তোমাৰ ওচৰলৈ নিজেই আহিব। সংকটমোচক বজৰংগ বুলি হনুমানে আপোনাক আৰু কৈছে যে বেলেগৰ কথাত তুমি কেতিয়াও ধ্যান নিদিবা। মানুহে কি ক'ব সেই কথা ভাবি শংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। যি মানুহে বেলেগৰ কথাত বেছি গুৰুত্ব দিয়ে, সেই মানুহে সঠিক ৰাস্তাত কেতিয়াও আগুৱাই যাব নোৱাৰে। তেওঁৰ সফলতাত বহু বাধা আহি পৰে। কিন্তু যিজনে নিজৰ অন্তৰাত্মাৰ কথা শুনি আগুৱাই যায়, তেওঁহে সঠিক ৰাস্তা বিচাৰি পায়, সফল হয়। সেয়েহে তুমি ভয় নকৰিবা। মই সকলো সময়তে তোমাৰ লগতেই আছোঁ। এই সংসাৰত তুমি নিজকে অকলে বুলি কেতিয়াও নাভাবিবা। তুমি নিজৰ ওপৰত বিশ্বাস হেৰুৱালে মানুহে তোমাক ঠগ প্ৰবঞ্চনা কৰিবলৈ সুবিধা পাব। তোমাৰ দুৰ্বলতাৰ সুযোগ লৈ তোমাৰ পৰা আদায় কৰাৰহে চেষ্টা কৰিব। কেতিয়াও কাৰো পৰা বেছি আশা নকৰিবা। যদি তুমি কাৰোবাৰ পৰা আশা কৰা, তেন্তে তাৰ সলনি তুমি দুখহে পাবা। তুমি যদি আশা কৰিব বিচাৰিছা, তেন্তে মোৰ পৰা আশা কৰা, এই সংকটমোচকৰ পৰা আশা কৰা। কাৰণ জীৱন বাটত মইহে তোমাক উদ্ধাৰ কৰিম। তোমাৰ পৰিশ্ৰম আৰু কষ্ট আৰু মোৰ কৃপা লগ হ'লেহে তুমি তোমাৰ জীৱন সুন্দৰ কৰিব পাৰিবা। যিজনে আনৰ ভালৰ কাৰণে চিন্তা কৰে, সেইজনৰ জীৱনৰূপী ধ্বজাত মই সদায় বিৰাজমান হৈ থাকোঁ। সেইবাবে সদায় ভাল কৰ্ম কৰিবা, দিন দৰিদ্ৰক সামৰ্থ্য অনুযায়ী সহায় কৰিবা, লগতে ভক্তি কৰিবা আৰু নিজৰ জীৱনটো সুন্দৰ আৰু শান্তিপূৰ্ণ কৰিবলৈ সদায় নিষ্ঠা আৰু একাগ্ৰতাৰে কাম কৰি যোৱা। তোমাৰ জীৱন সলনি কৰাৰ এয়াই উত্তম সময়। যদি তুমি কোনো সমস্যাৰ সমাধান উলিয়াব পৰা নাই, তেন্তে এক একান্ত পৰিৱেশত চকু মুদি মোক ধ্যান কৰা। মই তোমাৰ সকলো সমস্যাৰ সমাধান দিম। তোমাৰ প্ৰতিটো ইচ্ছা বা সপোন মই পূৰণ কৰিম। তাৰ বাবে মই নিজেই তোমাৰ মাৰ্গদৰ্শন কৰিম। লাগিলে তুমি মোৰ জীৱনত ঘটা ঘটনাসমূহ এবাৰ মাত্ৰ বিশ্লেষণ কৰি চাবা। তাতেই তুমি সকলো উত্তৰ পাবা, সমাধান পাবা। কিন্তু মনত ৰাখিবা, ভক্তি একান্ত প্ৰয়োজনীয়। প্ৰিয় দৰ্শক, এয়াই আছিল মহাপ্ৰভু সংকটমোচক বজৰংগ বুলি হনুমানে আপোনাৰ বাবে পঠিওৱা বিশেষ বাৰ্তা। যদি এই ভিডিঅ'টোৰ পৰা আপুনি অলপ হ'লেও অনুপ্ৰাণিত হৈছে, তেন্তে আন 10 জনৰো ভালৰ বাবে এতিয়াই ভিডিঅ'টো শ্বেয়াৰ কৰিব। সংকটমোচক মহাপ্ৰভু হনুমানৰ বিশেষ আশীৰ্বাদ লাভ কৰিব বিচাৰে যদি কমেণ্ট বক্সত জয় বজৰংগ বুলি লিখি আপুনি কোন ঠাইৰ পৰা ভিডিঅ'টো চাই আছে নিশ্চয় জনাব। গতিকে প্ৰিয় দৰ্শক, নেতিবাচকৰ পৰা ইতিবাচকলৈ পৰিৱৰ্তন কৰা মোৰ এই যাত্ৰাৰ অংশীদাৰ হওক, মোৰ এই প্ৰয়াসৰ অংশীদাৰ হওক আৰু চাই থাকক, শুনি থাকক মটিভেটৰ নিৰঞ্জনৰ মটিভেশ্যন
আৰু সদায় সুস্থ থাকক, সুস্থ চিন্তা কৰক, সুস্থ খাওক, নিজৰ লগতে আনৰ লগতে নিজৰ দেশখনকো বচাওক। ধন্যবাদ।